Hello friends, welcome to my YouTube channel Ma Video Blog. Dekhise suku tuku full obostha naika hoy ase. Ephale ke dhuniya ke rot olai ahise. Ephale ৰাতিপুৱা হলে মানে ঠাণ্ডা দিনত কিতিয়ানো ৰ'দ ওলাব বুলি তাকে অপেক্ষা কৰি থাকো। এইফালে আকৌ আমাৰ টাইলছ আনি থৈ দিছে দিউতে পাকঘৰত লগাবলে সজাকেখনত। কোনকে এখন ভাল লাগিছে আপোনালোকৰ আৰু গোটেইটো দেখুৱাম মই বাৰু দেই। ফাইনেল লুকটো পাকঘৰৰ চাহটা খালোৱে বাৰু। এইবিলাক গুচাব লাগিব, এইবিলাক সব ইয়াতে লগাই দিব, ইয়াত লগাব আৰু ইয়াত লগাব এখন গোটেই বস্তু। এতিয়া হেৰি কি বুলি কয় এইটো গুচাব লাগিব, চেক কৰিব লাগিব আৰু এইটোতো লগাব বেচিনটো। এইফালে আকৌ নতুনকৈ চৌকা বনোৱা হ'ল পকাৰে, এইফালে ধোৱা ওলাব। টিং পাত এনেকৈ দি দিছে আৰু কেনেকুৱা লাগিছে আমাৰ চৌকাটো ক'বচোন দেই কমেণ্ট কৰি। ভাল লাগিছে নে বেয়া লাগিছে। ভিতৰৰখিনি দেখালোঁ। এতিয়া মই চোতাল সাৰি আছোঁ, বাহি বন কৰোঁ। এতিয়া প্ৰথমতে চোতালখনকে সাৰি লওঁ, তাৰপিছত আৰু বহুত কাম আছে আৰু আপোনালোকক মই এঠাইলৈ লৈ যাম মোৰ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে কেৱল চাই থাকিলে হয়। চোতালখন সাৰি হৈ গ'ল, তাৰপিছতে গোবৰ পেলালোঁ। এইফালে পেলামি ওচৰতে দুলীয়া দিওঁ পূৰা। দেউতা গৰু লৈ গৈছে এইফালে, তাৰপিছতে মই গোহালিত আহিলোঁ গোবৰ পেলাবলৈ। আমাৰ যে গোহালি ঘৰটো বহুত বালি হয় দেই, ঠিক আছে নে? চব বালি, আমাৰ এইফালে বালি মাটি হয়। ধুনীয়া হৈ গ'ল। এতিয়া সদায় সাৰোঁ দেই মই। গোহালি ঘৰ সাৰি হ'ল, এতিয়া আহিলোঁ নিজৰ ৰুমবিলাক সাৰিবলৈ। চবৰে ৰুম আৰু ইমান কষ্টত ভিডিঅ'বিলাক বনাই থাকোঁ। প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। দেখিছেনে বহুত অসুবিধা হয় অকলে ভিডিঅ' বনোৱাটো। ধৰি দিলে অকণমান সুবিধা হয় আৰু। মাইকী মানুহৰ যে কিমান কাম থাকে ৰাতিপুৱা। গোটেইকেইটা ৰুম সাৰি হৈ গ'ল। এতিয়া মই গা ধুবলৈ যাওঁগৈ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। গাটো ধুই আহিলোঁ মই এতিয়া মালিকে যায় নে নাযায়। মালিকে মোক ডিউটিৰ পৰা আহিলে এনেকৈ দিয়ে হাতখন, এনেকৈ মোক থাকিলে এনেকৈ দিয়ে আহি দিছোঁ। এতিয়া চুষ্টি হয় নে নহয়? চুষ্টি বুঢ়ী উঠা এইবাৰ ছোৱালীজনী জলপান খোৱাওঁ অকণমান, যিহেতু আজি পাকঘৰৰ মানে টাইলছ লগোৱাব। ইয়াৰ বাবে বস্তুবোৰ সামগ্ৰীবোৰ ইয়াতে এটা এক্সট্ৰা ৰুমত জমা কৰা আছে আৰু ইয়াত ডাইনিঙৰ অৱস্থাই নাইকিয়া হৈ আছে, চব বস্তু খেলি মেলি হৈ আছে। এয়া বাপেকক কৈ আছে, মই এতিয়া কাপোৰ উলিয়াই থৈ দিছোঁ, এতিয়া মই ওলাওঁগৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে। আজি কলৈ লৈ গৈ আছে আপোনালোকক। সেইফালে মই ওলাই ল'লোঁ জলপান, অকণমান খাই লওঁ। যিহে চৰ্দি লাগি আছে তো খাই দিওঁ আৰু। ভাত খাই যাবলৈ দিছিলোঁ কিন্তু ভাত খাই নাযাওঁ, মালিকে আহি খাব। এতিয়া আমি খাই মেলি আজৰি হ'লোঁ। আমি এতিয়া ওলাই আহিলোঁ। ইয়াতে দলং এখন বনাইছে নতুনকৈ, অসুবিধা হৈছে ৰাস্তাটো, এইফালেদি যাব লাগিব আমি এতিয়া। এনেকৈ পঢ়ি থাকিবলৈ পালে বহুতেই ভাল লাগে দেই। মালিকো চানডে দিনাখনে যি অফ থাকে আৰু ডিউটি টাইম দিব নোৱাৰে। পাহাৰখন যে ইমান ওচৰতে আছে সেইকাৰণে ভাল লাগে আৰু বহুতেই। গৰমতো ইমান গৰম নহয় আৰু মানে ঠাণ্ডা হাৱাটো আহি থাকে। আমি পামগৈ আৰু দেই, আপোনালোকে চাই থাকিব। আলহী আহিব বুলি গম পাই পলাই আছে নেকি, মানুহ কোনোৱে নাইচোন ঘৰত, কোনোৱে নাই, পথাৰত আছে চাগে। আমৈহঁতৰ খেতি দেখিছা, ইমান ধুনীয়া হৈছে। কি ধুনীয়াকৈ ৰুইছে চিজিলত। মই যে কৈছিলোঁ এঠাইলৈ আহিম বুলি, মই এয়া পথাৰত ধান কাটিবলৈ আহিছোঁ।
তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ আৰু এইবাৰে মই প্ৰথম ধান কাটিম আৰু দেই। এনে ভুই ৰুই পাইছোঁ কিন্তু ধান কাটি পোৱা নাছিলোঁ। আজি বাইদেউহঁতৰ লগত একেলগে ধান কাটিম বুলি ভাবিলোঁ। কাটিম, আপোনালোক চাই থাকিব। নাজানো জনা নজনা এনেই চেষ্টা এটা কৰি চাম আৰু কাটিবলৈ। চাই থাকিব মোৰ শেষলৈকে। এয়া বাইদেউ লৈ গৈছে মোৰ ছোৱালীজনী। বাপেকে নৰলে আৰু মানুহজনে চাহ খাই নগ'ল। চাহ পানী নোখোৱাকৈ আমিও খোৱা নাই। ইয়াতে এতিয়া পথাৰত বাইদেৱে যোগাল বিলাক লৈ আনিছে বোলে, তাত একেবাৰে খাম। চাহো খাম, ভাতো খাম তাত একেবাৰে। আপোনালোকে কেৱল চাই থাকিব দেই শেষলৈকে। দেখিছেনে পাহাৰখন ইমান ওচৰতে আছে। বহুত ভাল লাগিছে দেই। ইয়াত পুৰা হাৱাও মাৰি আছে, কি ধুনীয়া। একদম ধান কাটিবলৈ বহুতেই ভাল হ'ব। আপোনালোকে কি ভাবিছে? বাইদেউ আৰু মই ধান কাটিম বুলি ভাবিছে নেকি? নহয়, আৰু আছে মানুহ। এয়া বাইদেউ কেইজনী ইমান গোটৰ পৰা আনিছে, গোটৰ হয়। মই আহিলোঁ, তাৰপিছতে ধান কাটি মেলি এফালে আহিলোঁ আৰু এয়া খাবলৈ। তাকে কি খাওঁ আপোনালোককো দেখুৱাম দেই। এয়া আছে চাইমদ, দেখিছেনে? ইহঁত লৈছে বৈয়ামত, পূৰা এক বৈয়াম। তাৰপিছতে বুট ভাজি সেয়াই দি আৰু আমাৰ ভিডিঅ' আছে। মই কিন্তু বেছি খোৱা নাই দেই, আপোনালোকে বেয়াটো নাভাবিব আৰু। মই খোৱা ইমান অভ্যাসো নাই যে। চাইমদে এইফালে বেছি চলে আৰু। আপোনালোকে ভিডিঅ'টো কেৱল চাই থাকক আৰু এনজয় কৰি থাকক দেই। এতিয়া আমি আকৌ আহিলোঁ, খাই বৈ ল'লোঁ যিহেতু। এতিয়া আকৌ ভাত খোৱা টাইমলৈকে আৰু অকণমান কাটো, ধান কাটিব আহিলোঁ। আপোনালোকে চাইমদটো খাই পাইছেনে নাই বাৰু ক'বচোন দেই। আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু বেছি দীঘলীয়া নকৰোঁ। কেনেকুৱা পালে ক'ব। এতিয়া সন্ধিয়া হ'ব হৈছে আৰু বেলি পৰিলে আমিও সোনকালে ঘৰত যাব লাগে। মালিকে নিবলৈ আহিব। ঘৰৰ মানুহে কৈছে বাইদেউহঁত যাব নালাগে, আজি থাকক বুলি। তেওঁ চাওঁ কি হয়। এই আমাৰ ভাইটি, দাদা, ভাইটি, আমি ধান কাটি আহিলোঁ বুলি কোৱা দেখা এইফালে।